নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ শিক্ষাৰ্থীসকলৰ কাৰণে এটা বহুত ভাল খবৰ আহিছে। LP আৰু UP টিচাৰৰ কাৰণে স্পেচিয়েল টেট এক্সামৰ নটিফিকেশ্যন আহিছে। আজি সেই নটিফিকেশ্যনৰ সবিশেষ লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটোৰ সবিশেষ জানিব আপোনালোকে পাৰিব যদি ভিডিঅ'টো শেষলৈকে চায়। যদি ভিডিঅ'টো আধাতে চাই এৰি দিয়ে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ প্ৰচেছসমূহ জানিবলৈ নোৱাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এই বিজ্ঞাপনটো অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। এইটো 6 জানুৱাৰী 2026 তাৰিখে এই বিজ্ঞাপনটো আহিছে। বিজ্ঞাপনটো আপোনালোকে যদি চায়, এইটো টেটৰ কাৰণে আহিছে, টেট এক্সামৰ কাৰণে। LP আৰু ME অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে টেট এক্সামৰ কাৰণে এই নটিফিকেশ্যনটো আহিছে। এতিয়া ইয়াতে আপোনালোকে চাওক, যিখিনি ক্ৰাইটেৰিয়া আছে মই ক্ৰাইটেৰিয়াকেইটা আপোনালোকক জনাম। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপুনি নাম্বাৰ 1 ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব, নাম্বাৰ 1। 2 নম্বৰতে আপোনালোকে দেখিছে প্ৰফেচনেল, আপোনালোকৰ যিটো কোৱালিফিকেশ্যন এইটো আপোনালোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব এজ পাৰ NCTE নৰ্মছ ফ'ল'। ইয়াতে কি কি লাগিব আপোনালোকে চাব পাৰিব। যদি আপুনি LP টেটৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে LP টেটৰ কাৰণে এইকেইটা কোৱালিফিকেশ্যন আপোনাক লাগিব। প্ৰথমটো কোৱা হৈছে ছিনিয়ৰ ছেকেণ্ডেৰী। ছিনিয়ৰ ছেকেণ্ডেৰী বুলি কওঁতে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব, এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব। আৰু আপোনালোকৰ ইয়াতে আৰু এটা কথা উল্লেখ কৰা হৈছে, আপোনালোকে যদি এইটো ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন থাকিব লাগিব। আৰু 50% হ'লে আপোনাৰ ছিনিয়ৰ ছেকেণ্ডেৰী ইয়াতো আছে, আপোনালোকে দেখিছে। এই বস্তুখিনি যদি আপোনালোকৰ আছে, হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ যদি 50% মাৰ্ক আছে বা 4 year আপোনালোকৰ বেচেলৰ ডিগ্ৰী এলিমেণ্টেৰী এডুকেশ্যন আছে, তেতিয়াহ'লেও আপুনি আবেদন কৰিব পাৰিব। এইখিনি গোটেইখিনি কোৱালিফিকেশ্যন আপোনাৰ দিয়া আছে। মেইনলি আপুনি এটা কথা জানিব লাগে যে হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে DLED বা BEd, আপোনালোকৰ যদি BLEDো হয় তেতিয়াও যদি আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব এই LP টেটটোৰ কাৰণে। আৰু যিটো আপাৰ প্ৰাইমেৰী টেট আছে, ইয়াৰ কাৰণে আপোনালোকে চাওক গ্ৰেজুৱেট হ'ব লাগিব। ইয়াৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব এণ্ড লগতে 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন আপোনালোকৰ থাকিব লাগিব। বা লগতে ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে, বা আপোনালোকৰ এটলিষ্ট 50% মাৰ্ক গ্ৰেজুৱেট লাগিব আৰু BEdো আপোনালোকৰ লাগিব, এইটো হ'লেও কৰিব পাৰিব। তাৰপিছত কৈ আছে যে এটলিষ্ট 55% মাৰ্ক ইন পোষ্ট গ্ৰেজুৱেট। পোষ্ট গ্ৰেজুৱেটত যদি আপোনাৰ 55% মাৰ্ক আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব, বা ইকুইভেলেণ্ট যদি হয় তেতিয়াও পাৰিব। আৰু 3 years BEd বা MAd যদি আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আৰু ছিনিয়ৰ ছেকেণ্ডেৰী যদি হয়, ছিনিয়ৰ ছেকেণ্ডেৰী যদি আপুনি 50% মাৰ্ক লৈ পাছ কৰি আছে আৰু 4 বছৰ লগতে BLEd যদি আপোনাৰ আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত আপোনাৰ কৈছে ছিনিয়ৰ ছেকেণ্ডেৰী যদি আপোনাৰ 50% মাৰ্ক আছে, তাৰ লগতে আপোনাৰ যদি 4 years BA বা BSc এডুকেশ্যনত আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আপোনাৰ যদি BA বা BSc যদি আপোনাৰ এডুকেশ্যনেলত কৰিছে তেতিয়াহ'লেও আপুনি আবেদন কৰিব পাৰিব, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু নেক্সট কোৱা হৈছে যে গ্ৰেজুৱেট হ'ব লাগিব এটলিষ্ট 50% আৰু 1 year BEd যদি আপোনাৰ স্পেচিয়েল এডুকেশ্যন আছে তেতিয়াও আপুনি এই আপাৰ প্ৰাইমেৰী টেটৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। এতিয়া এই কথাখিনি আপোনালোকে গম পালে। ইয়াতে ৰিলেক্সেশ্যন থাকিব। ৰিলেক্সেশ্যনত আপোনালোকে কি পাব চাওক, 5% একাডেমিক মাৰ্কৰ ওপৰত আপোনালোকৰ SSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত বা গ্ৰেজুৱেশ্যনত থাকিব। কোনখিনি কেণ্ডিডেট থাকিব চাওক, SC ST OBC MOBC PWD PHৰ এইখিনি কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 5% ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু বাকী কেণ্ডিডেট আছে, কি আছে 40% লৈকে আপোনালোকক দিয়া হ'ব। এইখিনি কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। মই বিজ্ঞাপনটো ক'ত পাব মই এইখিনি কথা আপোনালোকক জনাই দিম। আৰু ইয়াতে আপোনালোকৰ যিকেইটা এক্সাম হ'ব, এক্সামটো কেনেধৰণে হ'ব, কি পেপাৰ হ'ব,
পেপাৰকেইটা আপোনালোকে চাই ল'ব পাৰিব। যদি আপুনি LP টাইপ দিম বুলি ভাবিছে তেনেহ'লে আপুনি চাওক পেপাৰ 1। পেপাৰ 1ৰ কথা আপোনালোকে চাব লাগিব। পেপাৰ 1ত আপোনালোকৰ কি কি থাকিব, ইয়াতে প্ৰথম থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি, ইয়াৰ কাৰণে থাকিব 30 কুৱেশ্যন 30 মাৰ্কছ। আৰু ছেকেণ্ড থাকিব আপোনাৰ লেংগুৱেজত আপোনাৰ বড়ো আছে, গাৰো আছে, মণিপুৰী, তেনেধৰণে আপোনালোকৰ লেংগুৱেজবিলাক আছে। এই লেংগুৱেজবিলাকৰ এনি ওৱান লেংগুৱেজ আপুনি ল'ব লাগিব। এই লেংগুৱেজত আপোনালোকৰ ইয়াতে 30 কুৱেশ্যন 30 মাৰ্কছ আপোনালোকৰ ইয়াতে থাকিব। আৰু নেক্সট 3 নম্বৰত আপোনালোকৰ থাকিব ছেকেণ্ড পেপাৰ, এখন হ'ব ইংলিছৰ কাৰণে, তাতো 30 কুৱেশ্যন 30 মাৰ্ক। আৰু 4 নম্বৰ পেপাৰখন আহিব আপোনাৰ মেথামেটিক্স, ইয়াতে 30 কুৱেশ্যন 30 মাৰ্ক। আৰু 5 নম্বৰ পেপাৰখন আহিব আপোনালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ, ইয়াতে 30 কুৱেশ্যন 30 মাৰ্ক। এইখিনি আপোনালোকৰ থাকিব 150 কুৱেশ্যন 150 মাৰ্কছ আপোনালোকৰ ইয়াতে থাকিব। আৰু যদি আপোনালোকে পেপাৰ 2 অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ কাৰণে বিচাৰে তেনেহ'লে আপাৰ প্ৰাইমেৰীটো আপোনালোকে চাব পাৰে। ঠিক তেনেধৰণে আপোনালোকৰ আপাৰ প্ৰাইমেৰী চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগি থাকিব 30 কুৱেশ্যন 30 মাৰ্ক। লেংগুৱেজ আপোনালোকৰ থাকিব বড়ো, গাৰো, মণিপুৰী, হামাৰ, এইকেইটাত থাকিব আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্কছ। আৰু লেংগুৱেজ 2 ইংলিছত থাকিব 30 কুৱেশ্যন 30 মাৰ্ক। মেথামেটিক্সত আৰু মেথামেটিক্স এণ্ড ছায়েন্স, এইটো মেথামেটিক্স এণ্ড ছায়েন্স টিচাৰৰ কাৰণে মেথামেটিক্স এণ্ড ছায়েন্সত আপোনালোকৰ 60 কুৱেশ্যন 60 মাৰ্ক। আৰু যদি ছ'চিয়েল ছায়েন্সত এপ্লাই কৰে তেতিয়াহ'লে ছ'চিয়েল ছায়েন্সৰ 60 কুৱেশ্যন 60 মাৰ্ক। এই দুখন আপোনালোকৰ 4 নম্বৰ যিখন পেপাৰ তাৰে যিকোনো এখন পেপাৰ আপুনি চইচ কৰিব পাৰিব। আৰু 4 নম্বৰত যিটো আছে 4 নম্বৰ চিট আপোনালোকৰ এইটো এটা আছে ফৰ আদাৰ এনি টিচাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে A or B যিকোনো এটা আপুনি আবেদন কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ হৈ গ'ল। গতিকে ইয়াতো আপোনালোকৰ 150 কুৱেশ্যন 150 মাৰ্কছ আপোনালোকৰ থাকিব। গতিকে গোটেই কথাখিনি আপোনালোকে ইয়াতে গম পালে। আৰু ইয়াতে আপোনালোকৰ মাৰ্কৰ কোৱালিফাইং মাৰ্কটোৰ কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে এইটো চাব পাৰিব, কোৱালিফাইং মাৰ্কৰ কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে কিমান মাৰ্ক পাব লাগিব, 60% মাৰ্ক পাব লাগিব ইয়াতে। যদি পাছ কৰিবলৈ হয় 60% আপুনি পাব লাগিব। আৰু যিসকল ইয়াতে SC ST আছে বা ST হিলছৰ আছে, OBC বা MOBC বা PWD PHৰ কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশ্যন দিব, অৰ্থাৎ তেওঁলোকে 55% মাৰ্ক পাব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু গোটেইখিনি কথা মই ডিটেইলছ আপোনালোকক জনালোৱেই। এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে এক্সামিনেশ্যন চেণ্টাৰবিলাক ক'ত ক'ত আছে আপোনালোকে চাব পাৰিব। এক্সামিনেশ্যন চেণ্টাৰ এই 7খন ডিষ্ট্ৰিক্টত দিয়া হৈছে। কাছাৰ আছে, ডিব্ৰুগড় আছে, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই আৰু শোণিতপুৰ, এইকেইটা ডিষ্ট্ৰিক্টত ইয়াৰ চেণ্টাৰ আছে। আপোনালোকে নিজৰ ওচৰৰ চেণ্টাৰটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদন মাচুলটো যদি আপোনালোকে চাই, পেপাৰ 1 যদি আপোনালোকে দিব বিচাৰে, অৰ্থাৎ LP টেটৰ কাৰণে যদি আপুনি দিব বিচাৰে তেনেহ'লে আপুনি যদি জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে আপুনি 550 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপুনি SC ST প্লেন, ST হিলছ বা OBC বা MOBC হয় তেতিয়াহ'লে আপুনি 450 পে'মেণ্ট কৰিব লাগিব। আৰু PWD PHৰ কেণ্ডিডেট যদি হয় তেতিয়াহ'লে 300 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যদি আপুনি পেপাৰ 2 দিব বিচাৰে তেনেহ'লে জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে 550, SC ST প্লেন, ST হিলছ, OBC আৰু MOBC 450, আৰু PWD PHৰ কেণ্ডিডেটে 300 ৰুপিজ এইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব অনলাইনৰ থ্ৰুৱেদি। গতিকে এইখিনি কথা গম পালে। আপোনালোকে আবেদন কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেবছাইট আছে sevaonline.org, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব। গতিকে সকলোখিনি কথা আপোনালোকক জনালোৱেই। আৰু সবিশেষ যদি কিবা জানিব বিচাৰে সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব, ইয়াৰ পৰা গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই, থেংক ইউ।